নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ মোৰ ভিডিঅ'ত স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'ত পুনৰ মই আপোনালোকক দেখাবলৈ আহিছোঁ মোৰ গাহৰি ফাৰ্ম, যিটো মই অলপমান মাত্ৰাত বনাবলৈ আৰম্ভ কৰিছিলোঁ বহুত দিনৰ আগৰ পৰাই। তেনেকৈ আপোনালোকে চাব পাৰে, মই এই ঘৰটো যোৱা ভিডিঅ'ত মই দেখাইছিলোঁ আমি বনাই আছিলোঁ। এতিয়া দুইটা ৰুমো আমাৰ কমপ্লিট হৈছে আৰু ওপৰত আমি খেৰেৰে তেনেকৈ ধুনীয়াকৈ ৰুটটো আমি তৈয়াৰ কৰিছোঁ। আৰু আমি আপোনালোকে চাব পাৰে, সেয়া আমি কেইটামান আগৰ পৰা যি গাহৰি পালি আছিলোঁ এইবিলাক গাহৰি আমি থৈছোঁ। বন্ধুসকল, বৰ্তমান আমি যি গাহৰি পালি আছোঁ এইটো আমি ফেটেনিঙৰ কাৰণে পালি আছোঁ। এইটো হ'ল খাচী গাহৰি আৰু এইটো হ'ল মাইকী গাহৰি। এইটো মই আগত ব্ৰিডিং কৰিম বুলি আনিছিলোঁ, কিন্তু যিহেতু গুৱাহাটীত ট্ৰেইনিং যোৱাৰ পিছত মই গম পালোঁ যে ব্ৰিডিং কৰিবৰ কাৰণে তেনেকৈ ভাল ব্ৰিড হ'ব লাগে বুলি গম পালোঁ। এই গাহৰিৰ চাইজটো ধুনীয়া হৈছে, কিন্তু সেইটো কি ব্ৰিড হয় আমি ক'বলৈ নোৱাৰোঁ। এই ভৰিত অলপমান বগা আছে, যিহেতু ইয়ৰ্কশ্বায়াৰৰ পৰা অলপমান ক্ৰছ হৈ আহিছে বুলি আমি গম পাওঁ, কিন্তু একচুৱেলি কি গাহৰি ক্ৰছ হৈ আহিছে আমি এইটো নাজানো। সেই গতিকে মই এইটো ব্ৰিডিং নকৰিম বুলি ভাবিছোঁ, অলপমান ডাঙৰ কৰি কিনে এইটো ফেটেনিঙৰ কাৰণে বেছি দিম বুলি ভাবিছোঁ। আৰু এফালে চাব পাৰে বন্ধুসকল, এফালে কিছুমান গাহৰি পোৱালিবোৰ আছে। তেনেকৈ মই আগত মাইকী গাহৰি অন্যজনক আধি দিছিলোঁ। ইয়াৰ পৰাই যি গাহৰি পোৱালিবোৰ বেছি কিনি তেনেকৈ যিকেইটা থাকি গৈছে তিনিটা ভাগ হৈ তেনেকৈ মই ঘৰত আনিছোঁ। আৰু এই তিনিটাটো মই অলপমান পোৱালিটো ডাঙৰ হ'লে এইটো কোনোবাই যদি ফেটেনিঙৰ কাৰণে যদি কিনে তেওঁলোকক বেছি দিম বুলি মই ভাবিছোঁ। এই গোটাই মই বেছি দিম। তাৰপিছতে মই যিহেতু মই আগৰ পৰা প্লেনিং কৰিছোঁ, ইয়াত মই তেনেকৈ ইয়ৰ্কশ্বায়াৰ, হেম্পশ্বায়াৰ আৰু ৰাণী ব্ৰিডৰ গাহৰিবিলাক আনি কিনি ব্ৰিডিং কৰাম বুলি মই চিন্তা কৰিছোঁ। মই যিহেতু ইয়াতে ফাৰ্ম বনাইছোঁ, এইটো মই একচুৱেলি ব্ৰিডিঙৰ কাৰণে মই কৰিম বুলি ভাবিছোঁ বন্ধুসকল। এতিয়া মই বৰ্তমান দুইটা ৰুম বনাবলৈ সক্ষম হৈছোঁ। মোৰ ফাইনেন্সিয়েল ইমানখিনি ভাল নহয়, ফাইনেন্সিয়েল কণ্ডিশ্যনটো, সেইকাৰণে লাহে লাহেকৈ মই বনাবলৈ ধৰিছোঁ। এফালে আপোনালোকে চাব পাৰে, যিহেতু স্পেচ আছে ইয়াতে মই এইবিলাক স্পেচত লাহেকৈ মই আকৌ তেনেকৈ 6-7টামান ৰুম বনাম বুলি মই চিন্তা কৰিছোঁ বন্ধুসকল। বৰ্তমানলৈকে এই দুইটা ৰুম বনাইছোঁ। দুটা ৰুমতে তেনেকৈ মাইকী গাহৰি দুটা ইয়ৰ্কশ্বায়াৰ বা হেম্পশ্বায়াৰ এই প্ৰজাতিৰ গাহৰিটো মই আনি কিনি ইয়াতে পালিম বুলি ভাবিছোঁ। আৰু মই ভাবিছোঁ তেনেকৈ মতা গাহৰি মই নানিম বৰ্তমান। মতা গাহৰিৰ যেতিয়া প্ৰয়োজন হ'ব তথা যেতিয়া মাইকী গাহৰিৰ কাৰণে মতা গাহৰি যেতিয়া প্ৰয়োজন হ'ব, তেতিয়া গুৱাহাটীত যি আইকাৰ চাইণ্টিফিক ট্ৰেইনিং চেণ্টাৰ আছে তাৰ পৰাই মই আৰ্টিফিচিয়েল ইনছেমিনেশ্যন ড'জ আনিম বুলি মই চিন্তা কৰিছোঁ বন্ধুসকল। আৰ্টিফিচিয়েল ইনছেমিনেশ্যন কৰি কিনিও আমি গাহৰিবিলাক তেনেকৈ ব্ৰিডিং কৰাবলৈ পাৰোঁ। কাৰণ আমি এটা মতা যদি আমি পালোঁ, তাৰ কাৰণে আমি কম হ'লেও 25,000 মান খৰচ আমাৰ এক্সট্ৰা লাগি যায় বন্ধুসকল। এই খৰচটো আমি নকৰাকৈ আমি যদি আৰ্টিফিচিয়েল ইনছেমিনেশ্যন যদি কৰোঁ, আমাৰ খৰচটো বহুতখিনি মানে বাচি যায়, আমাৰ কষ্টও বাচি যায় আৰু আমাৰ জাগাৰ কথা যি আছে জাগাও আমাৰ বাচি যায়। সেই গতিকে মই ভাবিছোঁ মই ব্ৰিডিঙৰ প্ৰচেছটো তেনেকৈ আৰ্টিফিচিয়েল ইনছেমিনেশ্যনৰ যোগেদি মই কৰিম বুলি মই ভাবিছোঁ বন্ধুসকল। তো বন্ধুসকল, আজিৰ ভিডিঅ' মই ইমানেই দেখুৱাই আপোনালোকৰ ওচৰলৈ সমাপ্ত কৰিছোঁ। মোৰ আজিৰ এই ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। যদি মোৰ ভিডিঅ'ত আপোনালোকে মোৰ চেনেলত যদি নতুন আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব বন্ধুসকল, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ so much for watching this video.